7 অক্টোবৰ তাৰিখে অৰুণোদয় আঁচনি টকা দিব চৰকাৰে, কিন্তু সকলো হিতাধিকাৰীৰ একাউণ্টত টকা নোসোমায়। কি কাৰণে টকা নোসোমায় বা আপুনি কি কাম কৰাটো বাধ্যতামূলক সেই সম্পৰ্কে এই ভিডিঅ'টোত আলোচনা কৰিম। যদি আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ নাচায় বা এই ভিডিঅ'টো কমপ্লিট নকৰে বা এই কামখিনি নকৰে, তেতিয়াহ'লে আপোনাৰ একাউণ্টত টকাখিনি সোমাবৰ বাবে সক্ষম নহ'ব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আনদিনাৰ দৰে এটা সৰু ৰিকুৱেষ্ট কৰোঁ। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, আহকচোন তেন্তে আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ বা আপুনি কি কাম কৰাটো বাধ্যতামূলক, কি কাম কৰিলে আপোনাৰ একাউণ্টত নিয়মীয়াকৈ টকাখিনি সোমাব। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকে এটা কথা মন কৰিব, আপোনালোকক 7 অক্টোবৰ তাৰিখে অৰুণোদয় আঁচনিত টকা দিম বুলি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে। সেই সম্পৰ্কে মই আপোনালোকক দেখাইছোঁ। তেওঁ কৈছে যে নিশ্চিতভাৱে 7 অক্টোবৰ তাৰিখে প্ৰদান কৰিব বা আপোনালোকে টকাখিনি লাভ কৰিব, আই মাতৃসকলে টকাখিনি পাবলৈ সক্ষম হ'ব। এতিয়া মেইন উদ্দেশ্যটো হ'ল, আপুনি যদি এটা কাম কৰা নাই, সেই কামটো কি কৰিলে আপোনাৰ টকাখিনি একাউণ্টত সোমাব সেই সম্পৰ্কে মই জনাম। প্ৰথম অৱস্থাত জনাই লওঁ যে অসম চৰকাৰে কেইবাবাৰো আপোনালোকৰ অৰুণোদয় আঁচনিৰ ধন পষ্টপন কৰিছে। প্ৰথম অৱস্থাত দিয়াৰ কথা আছিল ছেপ্টেম্বৰৰ 10 তাৰিখে দিয়াৰ কথা আছিল, তাৰপিছত দিয়াৰ কথা আছিল ছেপ্টেম্বৰৰ 14 তাৰিখ, 14 তাৰিখৰ পিছত ছেপ্টেম্বৰৰ 17 তাৰিখে নিলে, 17 তাৰিখৰ পিছত ছেপ্টেম্বৰৰ 25 তাৰিখলৈকে লৈ গ'ল। তাৰপিছত এতিয়া বৰ্তমান সময়ত আকৌ কৈছে অক্টোবৰৰ 7 তাৰিখে প্ৰদান কৰিব। এতিয়া আপোনালোকে 7 তাৰিখে ধনখিনি পাবৰ বাবে বা টকাখিনি লাভ কৰিবৰ বাবে 1250 টকা আপোনাৰ একাউণ্টত সোমাবৰ বাবে আপুনি এই কামটো কৰিলে নাই মোক কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আপুনি আপোনাৰ যিটো বেংক একাউণ্ট আছে সেই বেংক একাউণ্টটোত চৰকাৰে DBTৰ মাধ্যমেৰে টকাখিনি প্ৰদান কৰে। অৰ্থাৎ ক'বলৈ গ'লে আধাৰ মোড, অৰ্থাৎ আপোনাৰ যিটো বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছে, সেই লিংক কৰা একাউণ্টটোতহে আপোনাৰ একাউণ্টত টকাখিনি সোমাব। অৰ্থাৎ মই আপোনালোকক বুজাই দিছোঁ, যদি আপুনি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয়, আপোনাৰ দুটা একাউণ্ট আছে, আপুনি আবেদন কৰোঁতে অৰুণোদয় আঁচনিখন আবেদন কৰোঁতে দিছিলে এটা নাম্বাৰ বা একাউণ্ট নাম্বাৰ, আধাৰ কাৰ্ড লিংক নথকা নাম্বাৰটো দিছিলে, কিন্তু আপোনাৰ একাউণ্টত বেলেগ এটা একাউণ্টত সোমাই গ'ল, সেইটোত আধাৰ কাৰ্ড লিংক আছে, সেই একাউণ্টত সোমাই গ'ল টকাখিনি। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকে চিন্তা কৰিব নালাগে, সেই আপোনাৰ যি দুটা একাউণ্ট আছে সেই দুইটা একাউণ্টটো চেক কৰিব। মই আপোনালোকক ক'ব বিচাৰিছোঁ, যদি এতিয়াও আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, অতি সোনকালে গৈ পেলাই বেংকত গৈ যিটো বেংকৰ একাউণ্ট নাম্বাৰ দি থোৱা আছে সেই একাউণ্ট নাম্বাৰটোত গৈ পেলাই নিজৰ প্ৰয়োজনীয় ডকুমেণ্টছসমূহ, নথি পত্ৰসমূহ লৈ গৈ পেলাই বেংকত গৈ আপোনাৰ আধাৰ কাৰ্ডখন বেংকৰ লগত লিংক কৰক বা বেংক নাম্বাৰৰ লগত লিংক কৰক। তেতিয়াহে আপোনাৰ একাউণ্টত টকাখিনি সোমাবৰ বাবে সক্ষম হ'ব। যদি আপোনাৰ লিষ্টত নাম আছে অৰুণোদয় আঁচনি বা মুখ্যমন্ত্ৰীৰ চিঠি আপুনি লাভ কৰিছে বা মুখ্যমন্ত্ৰীৰ যি সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ লাভ কৰিছে বা সৰু এখন আপোনাক কিতাপ বা গ্ৰন্থ প্ৰদান কৰিছে, পাইছে যদিও যদি আপুনি আধাৰ কাৰ্ড লিংক নকৰে, আপোনাৰ বেংক একাউণ্টত টকাখিনি সোমাবৰ বাবে সক্ষম নহ'ব। সেইবাবে কৈছোঁ, প্ৰথম অৱস্থাত আপুনি লিংক কৰি ৰাখক, তাৰপিছতহে আপোনাৰ একাউণ্টত টকাখিনি সোমাবৰ বাবে সক্ষম হ'ব। যদি পেণ্ডিং হৈ থাকে, যেতিয়া পেণ্ডিং হৈ থাকিব, পেণ্ডিং হৈ থকাৰ পাছত যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰে, গোটেইখিনি টকা একেলগে সোমাবৰ বাবে সক্ষম হ'ব। অৰ্থাৎ অসম চৰকাৰে যিহেতু DBTৰ মাধ্যমেৰে আপোনালোকৰ টকাটো হস্তান্তৰ কৰে বা আপোনাৰ একাউণ্টত টকাখিনি সোমায় বা চৰকাৰে সোমোৱাই দিয়ে। নিশ্চয় আপুনি বুজি পালে মই কি ক'ব বিচাৰিলোঁ। আপুনি যদি বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰি ৰখা আছে, তেন্তে প্লিজ কমেণ্টৰ জৰিয়তে কমেণ্ট কৰিবলৈ নাপাহৰিব। নিশ্চয় আপোনাৰ একাউণ্টত নিশ্চিতভাৱে টকাখিনি সোমাবৰ বাবে সক্ষম হ'ব। এতিয়া বহুতো বন্ধু বান্ধৱীৰ মনত এটা ক্লিয়াৰ মই কৈ দিওঁ,
আপুনি যিহেতু আপোনাৰ বেংকৰ পৰা মেছেজটো অহা নাই, আপুনি চিন্তা কৰি আছে যে 1 ৰুপিছৰ ক্ৰেডিট বা এটকা সমূহ মেছেজটো আপোনাৰ একাউণ্টলৈ নাহিলে কিয়। প্ৰথম অৱস্থাত হয়তো যিহেতু ডিবিটিৰ মাধ্যমেৰে অসম চৰকাৰে টকা প্ৰদান কৰে, হয়তো আপোনাৰ বেংক একাউণ্টৰ লগত লিংক নাই, আধাৰ কাৰ্ড অথবা মোবাইল নাম্বাৰ লিংক নাই, অথবা ছাৰ্ভাৰৰ প্ৰব্লেমৰ কাৰণে হয়তো আপোনাৰ একাউণ্টত 1 ৰুপিছ ক্ৰেডিটৰ মেছেজটো নাহিলে। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকে চিন্তা কৰিব নালাগে, এতিয়াও সময় আছে। আজিয়েই আপুনি আপোনাৰ ওচৰৰ বেংকত গৈ পেলাই আপুনি নিজৰ যি আধাৰৰ লগত বেংক একাউণ্টটো লিংক কৰি ৰাখক, তেতিয়াহে আপোনাৰ একাউণ্টত 7 অক্টোবৰ তাৰিখে টকাখিনি ডাইৰেক্ট পাবৰ বাবে সক্ষম হ'ব। নিশ্চিতভাৱে আপোনালোকে বুজি পালে, যিহেতু 7 অক্টোবৰ তাৰিখে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে টকাখিনি দিম বুলি। আশা ৰাখিলোঁ আপুনি এই কামটো কৰিব। যদি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰিলে তেন্তে প্লিজ কমেণ্টৰ জৰিয়তে কমেণ্ট কৰিবলৈ নাপাহৰিব। এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব। এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।